এতিয়া বিতং খবৰলৈ আগবাঢ়িছো। এছআই নিযুক্তি কেলেংকাৰীতে পৰ্যন্ত জব্দ কৰা হৈছে 5,20 লাখ টকা। বঙাইগাঁও, চিৰাং আৰু বৰপেটাত জব্দ কৰা হৈছে এই ধনখিনি। গ্ৰেপ্তাৰ কৰা হৈছে দালাল ৰূপম দাসৰ লগতে তৰণী বণিক্য আৰু প্ৰদীপ মজুমদাৰক। এছআই প্ৰাৰ্থীৰ পৰা লোৱা উৎকোচৰ ধন জব্দ। অভয়পুৰীত জব্দ 3 কোটিৰো অধিক টকা। বান্দিলে বান্দিলে টকা লুকুৱাই ৰখা কোনেই তৰণী বণিক্য। পিকেৰ গ্ৰেপ্তাৰৰ পাছত ফাদিল হৈছে এছআই নিযুক্তি কেলেংকাৰীৰ এটাৰ পাছত আনটো কোলা অধ্যায়। ৰাজ্য কপাই যোৱা কেলেংকাৰীত সংযোজিত হৈছে বঙাইগাঁও লিংক, অক্ষয় টেলিকমিউনিকেশ্যন। এছআই নিযুক্তি পৰীক্ষাৰ দায়িত্বত থকা প্ৰতিষ্ঠানটোৰ 2 সহযোগী ৰুবুল হাজৰিকাৰ লগতে সৰোজ শৰ্মাৰ গ্ৰেপ্তাৰৰ পাছতে গুপ্তধনৰ সন্ধানত শনিবাৰে পুৱতি নিশা আৰক্ষীৰ অভিযান। প্ৰথম টাৰ্গেট ৰুবুল হাজৰিকাৰ বন্ধু ৰূপম দাসৰ বঙাইগাঁৱৰ ঘৰ। দ্বিতীয় টাৰ্গেট অভয়পুৰীৰ ৰূপমৰ শহুৰে তৰণী বণিক্যৰ ঘৰ। ৰূপমৰ ঘৰত একো নাপালে আৰক্ষীয়ে, পালে শহুৰেক তৰণী বণিক্যৰ ঘৰত 3 কোটিৰো অধিক টকা। আমি একটা রিকুইজিশন আর একটা ইনফরমেশন পাইছো গুৱাহাটীৰ পৰা। এই সংক্ৰান্ত ৰেড মাৰা হৈছিল, বহু পৰিমাণ টকা পোৱা গৈছে। অনুমানটো টকা চাই অনুমান কৰিব নোৱাৰি, এনে শুনি আছো এৰাউণ্ড 3 crores। এটা তলাবন্ধ আলমিৰাৰ ভিতৰত লুকুৱাই থোৱা হৈছিল ধনখিনি। আলমাৰীৰ চাবি বিচাৰি পুৱতি নিশা 3:30 বজাৰ পৰা বন্দাপৰ দিয়া আৰক্ষীয়ে বঙাইগাঁৱৰ পৰা উঠাই অনালে ৰূপমৰ পত্নী। মহিলাগৰাকীয়ে চাবিপাত হেৰুৱা বুলি কোৱাৰ পাছতে আলমাৰী ভাঙি উদ্ধাৰ কৰিলে বান্দিলে বান্দিলে টকা। ৰুবুল হাজৰিকা অক্ষয় টেলিকমিউনিকেশ্যনৰ এজন দালাল। অক্ষয় টেলিকমিউনিকেশ্যনৰ যিমানবিলাক কাম কাজ ৰুবুল হাজৰিকাই চোৱা চিতা কৰে। ৰুবুল হাজৰিকাৰ বিভিন্ন প্ৰভাৱশালী ব্যক্তিৰ লগত তেওঁ ৰিলেশ্যন আছে। মন্ত্ৰী ফণী ফুকনৰ লগতে মন্ত্ৰী চন্দন বৰ্মনৰ লগত তেওঁ ৰিলেশ্যন আছে। তাৰ পাছতে আৰক্ষীয়ে আটক কৰিলে এছআই নিযুক্তি কেলেংকাৰীৰ অন্যতম খলনায়ক ৰুবুল হাজৰিকাৰ বন্ধু ৰূপম দাসক। কিন্তু পিকেৰ দৰে অভয়পুৰীত 3 কোটিৰো অধিক টকা জব্দ হোৱা ঘটনাটো মুখ নুখুলিলে আৰক্ষীয়ে। অভিযান চলি আছে ইয়াতে। প্ৰশ্ন হয়, পিকে দত্তৰ ভাষ্যৰ দৰে সংবাদ মাধ্যমৰ পৰা কিয় আৰক্ষীয়ে গাপ দিয়াৰ চেষ্টা কৰিছে এছআইৰ চাকৰিৰ নামত প্ৰাৰ্থীৰ পৰা লোৱা কোটি কোটি টকা জব্দৰ আঁৰৰ তথ্য। এয়া এছআই নিযুক্তি কেলেংকাৰীত জড়িত কোনো প্ৰভাৱশালী ব্যক্তিক ৰক্ষণাবেক্ষণৰ চেষ্টা নে আন কিবা? বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে পৰ্যন্ত 5,20 লাখ টকা চাকৰি এজেণ্টৰ পৰা জব্দ কৰিছে CID-য়ে। এক সংবাদমেল যোগে কথা আজি ঘোষণা কৰে DGP ভাস্কৰ জ্যোতি মহন্তই। ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত বঙাইগাঁৱৰ পৰা 3,04 লাখ টকা, চিৰাঙৰ পৰা 3 লাখ আৰু বৰপেটাত 1,70 লাখ টকা জব্দ কৰা বুলি সদৰি কৰিছে তেওঁ। এছআই নিযুক্তি কেলেংকাৰীতে পৰ্যন্ত 5টাকৈ গোচৰ হৈছে আৰু 5টা গোচৰত 45 জনক গ্ৰেপ্তাৰ কৰা হৈছে। এই কেলেংকাৰী সন্দৰ্ভত বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰিছে আৰক্ষীয়ে। তথ্য প্ৰমাণৰ সহায়ত তদন্ত জোৰদাৰ কৰা বুলি মন্তব্য কৰিছে DGP ভাস্কৰ জ্যোতি মহন্তই। ইতিমধ্যে 5টা কেছ এই সংক্ৰান্তত ৰেজিষ্টাৰ কৰা হৈছে আৰু টোটেল 45টা এৰেষ্ট হৈছে এই কেছসমূহত। 45টা কেছত এৰেষ্ট হৈছে। তাৰে একচুৱেল প্ৰকৃত ব্যক্তি 43 জন। 2জন ব্যক্তিক 2টা বেলেগ বেলেগ কেছত এৰেষ্ট কৰা হৈছে। কেছকেইটা ৰুজু কৰা হৈছে CID-ত, ক্ৰাইম ব্ৰাঞ্চ, নলবাৰী আৰু নৰ্থ লখিমপুৰ কাৰ্বি আংলং। বহুতো এটা ডাঙৰ সংখ্যাৰ নথি পত্ৰ, ডিজিটেল এভিডেন্স, ডিজিটেল মানে বস্তু PDA বুলি যিটো কয়, পাৰ্চনেল ডিজিটেল এক্সেচৰিজ ইত্যাদিখিনি বিভিন্ন জেগাৰ পৰা জব্দ কৰা হৈছে। এয়া আপোনালোকে দেখিছে, আমি অসম পুলিচে মাননীয় মুখ্যমন্ত্ৰীৰ যি ইচ্ছা, সেই ইচ্ছাকে পুনৰবাৰ প্ৰকট কৰি আমি কওঁ যে দেয়াৰ উইল বি নো ষ্টোন লেফ্ট আনটাৰ্ণ। বস্তুটো ইয়াৰ আচল বেমাৰটো ক'ৰ পৰা পেপাৰটো লিক কেনেকৈ হ'ল সেইটো উলিয়াবলৈ আমাৰ চেষ্টাৰ কেতিয়াও ক্ৰুটি নহয়, কম নহ'ব আৰু আমি এইটো উলিয়াইহে এৰিম।
মাননীয় মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত আমাক নিৰ্দেশনা দিছে যে ৰেংক ষ্টেটাছ এফিলিয়েশ্যন কোনো আমি ইয়াত চাব নোৱাৰিম, আমি যিজন দোষী সেইজনৰ কাৰণে আমি যি ব্যৱস্থা ল'ব লাগে ল'ম। আৰু লগতে মই কওঁ, আজি এটা আপোনালোকে নিশ্চয় গম পাইছে, আমাৰ লগত দুজন ব্যক্তিক কালি কৰায়ত্ব কৰা হৈছে। আমাৰ লগত বৰ্তমান আছে CIDত ৰুবুল হাজৰিকা আৰু সুৰজ শৰ্মা। এই দুজন ব্যক্তিৰ ডিব্ৰিফিঙৰ পৰা আমি খবৰ পাই CIDক মই নিৰ্দেশ দিলোঁ যে তুৰন্তে সংশ্লিষ্ট জিলাকেইখনক ৰিকুইজিশ্যন দিব লাগে যে তেওঁলোকে সেই বিশেষ ঘৰকেইটাত ৰেইড কৰিব লাগে। আমাৰ জিলাকেইখনৰ লগত লাইজন কৰি সেই বিভিন্ন ঘৰৰ পৰা বিভিন্ন জেগাত, বিশেষকৈ বঙাইগাঁও, চিৰাং আৰু বৰপেটা, 3টা জেগাত, বৰপেটাত 1,70,70,00,000 টকা পোৱা হৈছে, 3,04,00,000 টকা পোৱা গৈছে বঙাইগাঁৱত, আৰু চিৰাঙত 3,00,000 টকা পোৱা গৈছে, আৰু অলপ দেৰি আগতে এটা জেগাত 15,00,000 টকা এটা পোৱা গৈছে। গতিকে 5,20,00,000 ৰাফলি কৈছোঁ দেই, মই পিছত এইটো সংখ্যাটো অকণমান ইফাল সিফাল হ'ব পাৰে, কাৰণ বান্দোলটোহে সিহঁতে কাউণ্ট কৰিছিলে মই জনালৈকে। গতিকে বান্দোলৰ বেচিছত কৈছোঁ, গতিকে একজেক্ট এমাউণ্টটো আমি পিছতহে গম পাম, কাৰণ প্ৰক্ৰিয়াটো এতিয়াও চলি আছে। বঙাইগাঁৱত পুনৰ টকা জব্দ হ'ল। ৰেল কৰ্মচাৰী প্ৰদীপ মজুমদাৰৰ ঘৰত এইবাৰ জব্দ কৰা হৈছে এই ধন। 15,46,500 টকা জব্দ কৰিছে লোকজনৰ ঘৰত। নিউ কলনীত থাকে। নিউ কলনীৰ 204/A কোৱাৰ্টাৰটো, 204 নম্বৰ কোৱাৰ্টাৰটো, 204 নম্বৰ A ভাগৰ কোৱাৰ্টাৰত আৰক্ষীয়ে অভিযান চলাইছিল। ৰূপম দাসৰ লগত একেলগে ৰেল বিভাগত চাকৰি কৰে বুলি জানিব পৰা গৈছে। তেওঁৰ ঘৰৰ পৰা এই 15 লক্ষাধিক টকা জব্দ কৰা হৈছে। বঙাইগাঁৱৰ দৃশ্য দেখুৱাইছো। বঙাইগাঁৱত পুনৰ টকা জব্দ। ৰেল কৰ্মচাৰী প্ৰদীপ মজুমদাৰৰ ঘৰত এইবাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে তেওঁৰ ঘৰৰ পৰা 15,46,500 টকা। ভাইটি যেতিয়া ঢুকালে তেতিয়া টাকা পাইছে, মাৰ পেঞ্চনত টাকাবিলাক আছিল। সৰু ভাইটো কি কণ্টেক্ট হেৰি কৰে। কিমান টকা কিয় চিজ কৰিলে পুলিচে কি হয় নাজানো, কি বুলি কৈছে? একো নাজানো। মই অফিচৰ পৰা আহিলোঁ। আপোনাৰ নামটো কি আছিল? মনা প্ৰদীপ মজুমদাৰ। কিয় চাকৰি কৰে? ৰেলৰ চাকৰি কৰিলোঁ। ৰেলত কৰে। কিয় জমা কৰি ৰাখিছিলে ইমান টকা? ৰাস্তাত আছে, এইটো জমা কৰিম বুলি ভাবিছিলোঁ, কৰা নাই, লাহে লাহে কৰিম বুলি ভাবিছিলোঁ। ভাইটোৰো আছে, মোৰো আছে, ভাইটোৰ চাকৰি সেইটো কণ্টেক্টাৰী কৰে। বিজেপিমুখী কংগ্ৰেছৰ পৰা বহিষ্কৃত বৰাকৰ 2 জনপ্ৰতিনিধি। বিজেপিত যোগদান কৰিবলৈ সাজু হৈছে লক্ষীপুৰৰ বিধায়ক ৰাজদীপ গোৱালাই। মুখ খুলি নকলেও কিন্তু দেৰিকৈ হ'লে এসময়ৰ আপোন দল বিজেপিলৈ মনত পৰিছে বৰখলাৰ প্ৰাক্তন বিধায়িকা ৰুমি নাথৰ। বিজেপিত কংগ্ৰেছৰ এজেণ্ট। কংগ্ৰেছৰ পৰা বহিষ্কৃত বৰাকৰ 2 নেতা, বিজেপিমুখী ৰাজদীপ আৰু ৰুমি। বিজেপিৰে হলিগলি কৰি অৱশেষত বহিষ্কৃত হ'ল কংগ্ৰেছৰ লক্ষীপুৰৰ বিধায়ক ৰাজদীপ গোৱালা আৰু বৰখলা সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰুমি নাথ। 6 বছৰলৈ কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হৈছে ৰাজদীপ আৰু ৰুমি। বিগত বহুদিন ধৰি বিধায়ক ৰাজদীপ গোৱালাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ যোৱাৰ কথা চৰ্চিত হৈছিল। এই সন্দৰ্ভত দলক নিজৰ স্থিতি স্পষ্ট কৰা নাছিল গোৱালাই। মূল কাৰণ এইটোৱেই, তেওঁলোকে পোনপটীয়াভাৱে কংগ্ৰেছ দলত থাকি তেওঁলোকে বিজেপিৰ লগত পোনপটীয়াভাৱে হলিগলি কৰিছে, অতি দৃষ্টিকটুৰ হৈছে। আৰু তাৰোপৰি ৰাজদীপ গোৱালা বিজেপিত জইন কৰিব বুলি বহুত দিন ধৰি বাতৰি ওলাই আছে, আৰু তেওঁ স্থিতি স্পষ্ট নকৰিলে। নকৰাৰ কাৰণে বুজা গ'ল যে তেওঁ নিশ্চয় তাতেই সমৰ্থন আছে হয়তো। আৰু সেইকাৰণে আমি দেখিলোঁ যে এইটো দলীয় সাংঘাতিক অনুশাসন, কাৰণ আমাৰ মূল শত্ৰু বৰ্তমান দেশৰ বিজেপি। নৱেম্বৰত বিজেপিত যোগ দিব কংগ্ৰেছৰ বহিষ্কৃত বিধায়ক ৰাজদীপ গোৱালাই। ইফালে বহিষ্কাৰ হোৱাৰ পাছতে মুখা খোল খাইছে প্ৰাক্তন বিধায়িকা ৰুমি নাথৰ। শীঘ্ৰেই ৰাষ্ট্ৰীয় দলত যোগ দিব ৰুমিয়ে। বৰখলাৰ পৰা নিৰ্বাচন খেলিবই ৰুমি নাথে। পৰৱৰ্তী পদক্ষেপটো এতিয়ালৈকে মই সিদ্ধান্ত গ্ৰহণ কৰা নাই। জাষ্ট যোৱা ৰাতি এই ঘটনাটো হ'ল, তাৰপিছত মই হাতত কাগজ পাব লাগিব, তাৰপিছত ৰাইজৰ মানুহ, মোৰ সমষ্টিৰ মানুহৰ লগত কথা পাতিম। নিশ্চিতভাৱে মই ইলেকশ্যন খেলিম। ৰাজনীতিত সক্ৰিয় আছোঁ, 15 বছৰ হৈ গ'ল, সেৱা কৰিম। আৰু মানুহবিলাক বিচাৰিছে যে ডক্টৰ ৰুমি নাথ আকৌ এবাৰ আপুনি আমাৰ মাজত গুচি আহক
আপুনি আকৌ এবাৰ MLA হওক এইটো কাৰণে নিশ্চিতভাৱে ইলেকশ্যনটো খেলিব লাগিব ইয়াৰ পৰা স্পষ্ট হয় ৰাজদীপ গোৱালাৰ পিছে পিছে বিজেপিলৈ গৈ আছে ৰুমি নাথ উল্লেখযোগ্য যে পূৰ্বৰ বিজেপি ৰুমি নাথে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থকা কালত ৰাজ্যসভা নিৰ্বাচনত হৰ্চ ট্ৰেডিঙৰ বলি হৈ পৰৱৰ্তী সময়ত যোগ দিছিল কংগ্ৰেছত এনে পৰিস্থিতিত পুনৰ আপোন দলটোলৈ মনত পৰিছে বিতৰ্কিত ৰুমি নাথৰ শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ আৰু পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে বজালী সৰুপেটাত বৃহৎ পৰিমাণৰ সোণ উদ্ধাৰ কৰা হৈছে 2 কেজি 200 গ্ৰাম সোণ উদ্ধাৰ কৰাক লৈ তীব্ৰ চাঞ্চল্য সৰুপেটা আৰক্ষীয়ে অভিযান চলাইছিল আৰু সৰুপেটা আৰক্ষীয়ে সফলতা লাভ কৰিছে এখন অল্টো বাহনৰ পৰা উদ্ধাৰ কৰা হৈছে সোণখিনি ইতিমধ্যে আৰক্ষীয়ে বাহনখন জব্দ কৰিছে লগতে আটক কৰিছে 3জনকৈ লোকক বজালীৰ সৰুপেটাত এই অভিযান চলাই সফল হৈছে আৰক্ষী বৃহৎ পৰিমাণৰ সোণ উদ্ধাৰ কৰা হৈছে 2 কিলোগ্ৰাম 200 গ্ৰাম সোণ উদ্ধাৰ কৰিছে আৰক্ষীয়ে সৰুপেটা আৰক্ষী এখন অল্টো বাহনত অভিযান চলাই অল্টো গাড়ীখনৰ পৰা এই সোণখিনি উদ্ধাৰ কৰিছে ইতিমধ্যে আৰক্ষীয়ে বাহনখন জব্দ কৰিছে আৰু লগতে আটক কৰিছে 3জনকৈ লোকক খবৰধাৰা আমি অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ নিউজ ফ্ল্যাশ আগবঢ়াইছে অজন্তা শুজ এইটো সপ্তাহৰ দাদাৰ পছন্দ অজন্তা শুজ স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড কামিনাপ আগবঢ়াইছে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ পুনৰ স্বাগতম জনাইছো সংবাদমেলত এছআই নিযুক্তি পৰীক্ষাক লৈ ডিজিপি ভাস্কৰজ্যোতি মহন্তই ভাষ্য আগবঢ়াইছে এতিয়া আৰক্ষীয়ে নিজে পাতিব পৰীক্ষা বুলি স্পষ্ট কৰিছে তেওঁ সংবাদমেলত কোনো এজেন্সিক দিয়া নহব পৰীক্ষাৰ দায়িত্ব সামগ্ৰীহে বাহিৰৰ পৰা ভাড়াত লোৱা হ'ব বুলি তেওঁ কৈছে আৰু লগতে জনায় যে কনিষ্টেবল নিযুক্তিৰ পৰীক্ষা পাতিব আৰক্ষীয়ে এতিয়া বিশ্ববিদ্যালয় তদাৰক কৰিব পৰীক্ষা চৰকাৰী চাকৰি নিযুক্তিৰ পৰীক্ষাৰ দায়িত্ব 5 বিশ্ববিদ্যালয়ক দিয়া হৈছে তাৰ মাজতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ এনে গুৰুত্বপূৰ্ণ মন্তব্য আমি গোটেইখিনি চালি জাৰি চাই আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ যিটো আইন শৃংখলাজনিত পৰিস্থিতি এতিয়া আহিবলগীয়া BTR ইলেকশ্যন আৰু অন্যান্য ইছ্যুজ বৰ্ডাৰতে হওক বা অন্যান্য আইন শৃংখলাজনিত যিখিনি ইছ্যু সেই সমুদায় মানে আমি বিবেচনা কৰি এইটো সিদ্ধান্ত কৰিলোঁ যে বিভিন্ন প্ৰায় 30টামান পৰীক্ষাৰ দায়িত্ব SLPRBয়ে লৈ থৈছিলে সেইখিনি কৰিব আমি পুলিচে নোৱাৰোঁ এইটো অসম্ভৱ কাৰণ আমাৰ মানুহবোৰো অন্য কামত ব্যস্ত হ'ব লাগে গতিকে আমি চৰকাৰলৈ এখন চিঠি লিখিলোঁ যে এই পৰীক্ষাবোৰ আমি পাতিব নোৱাৰিম গতিকে চৰকাৰে বেলেগ বিবেচনা কৰিব লাগে গতিকে অন্য ডিপাৰ্টমেণ্টৰ পৰীক্ষাখিনি চৰকাৰে বেলেগ ধৰণে পাতিবলৈ তেখেতলোকে সিদ্ধান্ত কৰিলে আৰু ইউনিভাৰ্চিটিক এইটো পৰীক্ষা দিছে বুলি আমি গম পাইছোঁ ইয়াৰ পৰা আনকি কনষ্টেবলৰ যিখিনি PET PST আছে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ফিজিকেল এফিচিয়েঞ্চি টেষ্ট সেইখিনিও আমি নিজেই কৰিম গতিকে কেণ্ডিডেটছৰ অকণমান অসুবিধা হয়তো হ'ব কিন্তু এতিয়া গোটেইখিনি বস্তুটো এজ ইজ ৱেৰ ইজ বেচিছত পজ কৰা হৈছে আমি এটা গভৰ্ণমেণ্টৰ লগত বহি পেলাই সিদ্ধান্ত ল'ম অলৰেডি কৰাখিনি কেইটামান কৰিলে এখন জিলাতে কমপ্লিট কৰা হৈছিলে গতিকে ইতিমধ্যে কৰাখিনিক আমি বৈধ বুলি বিবেচনা কৰিম নে নকৰিম সেইটো এটা সিদ্ধান্ত আমি চৰকাৰক ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ এছআই নিযুক্তি কেলেংকাৰীত বঙাইগাঁও লিংক অভিকেন্দ্ৰ বঙাইগাঁৱৰ অক্ষয় টেলিকমিউনিকেশ্যন প্ৰতিষ্ঠানটোৰে জড়িত দুগৰাকীকৈ দালাল ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মা গ্ৰেপ্তাৰ কৰিছে যদিও এতিয়াও কিন্তু পলাতক হৈ আছে মাষ্টাৰ মাইণ্ড অক্ষয় চান্দ বৈদ্য ওৰফে আখিয়া চান্দ
এছআই নিযুক্তি কেলেংকাৰীত বঙাইগাঁও লিংক অক্ষয় টেলিকমিউনিকেশ্যনেৰে জড়িত 2 দালাল ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মাক গ্ৰেপ্তাৰ পলাতক অক্ষয় চান্দ বৈদ্য উৰফে আখিয়া চান্দ 20 অক্টোবৰত এছআই পৰীক্ষা বাতিল হোৱাৰ পাছতে অক্ষয় টেলিকমিউনিকেশ্যনৰ বিৰুদ্ধে উঠিছিল অভিযোগ লগে লগে ব্যৱস্থা নললে আৰক্ষীয়ে পিকে দত্ত গ্ৰেপ্তাৰ হোৱাৰ পাছতহে সক্ৰিয় হ'ল আৰক্ষী পৰীক্ষা বাতিলৰ 17 দিনৰ পাছত সিল কৰিলে অক্ষয় টেলিকমিউনিকেশ্যনৰ কাৰ্যালয় গ্ৰেপ্তাৰ কৰিলে ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মা জব্দ কৰিলে কোটি কোটি টকা কিন্তু ইমানৰ পিছতো মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ লগতে চন্দন ব্ৰহ্মৰ সৈতে সুসম্পৰ্ক থকাৰ বাবে যেন অক্ষয় চান্দ বৈদ্য উৰফে আখিয়া চান্দক পলোৱাৰ সুযোগ দিয়াৰ অভিযোগ বঙাইগাঁও ৰাইজৰ মন্ত্ৰী ফণীভূষণৰ লগতে মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগত তেওঁৰ ৰিলেশ্যন আছে আখিয়া চান্দ যে পলাতক হৈ আছে ইয়াত ৰাজনৈতিক নেতাৰ হাত আছে নহ'লে আখিয়া চান্দ এছআই কেলেংকাৰীৰ ঘটনা ফাদিল হোৱাৰ পিছত প্ৰায় এসপ্তাহ ধৰি আখিয়া চান্দ নিজৰ ঘৰতেই আছিলে বঙাইগাঁৱত ভূমাফিয়া হিচাপে জনাজাত অক্ষয় চান্দ বৈদ্য উৰফে আখিয়া চান্দ এফচিআইৰ পৰা কোটি কোটি টকাৰ চাউল চুৰি কৰাৰো অভিযোগ আছে অক্ষয়ৰ বিৰুদ্ধে তেখেতৰ ওপৰত যথেষ্ট অভিযোগ আছে বঙাইগাঁৱত তেওঁৰ যিটো গুদাম সেই গুদামটোত মেক্সিমাম চাউল আপোনাৰ আমি অভিযোগ পোৱা মতে এফচিআইৰ পৰা আহে এফচিআই চাউলৰ যিমানবিলাক 2 নম্বৰী হয় সেই গোটেইবিলাক 2 নম্বৰী চাউল আচলতে প্ৰথম পৰ্যায়ত আখিয়া চান্দৰ যিটো আপোনাৰ গুদাম সেই গুদামত প্ৰৱেশ কৰে গতিকে এফচিআই চাউলৰ তেওঁৰ দুৰ্নীতি আছে তেওঁ এজন ভূ মাফিয়া কেৱল ইমানেই নহয় বঙাইগাঁৱত অক্ষয়ে পৰিচালনা কৰে এটা জুৱাৰ ঘাটি প্ৰতি সন্ধিয়া যি জুৱাৰ ঘাটিলৈ আহে ৰাজনৈতিক নেতাৰ লগতে আন বহুজন তেখেতৰ নিজা জুৱাৰ আড্ডা আছে য'ত যথেষ্ট প্ৰভাৱশালী ব্যক্তি ৰাজনৈতিক নেতাই সদায় তেখেতৰ আড্ডাত জুৱা খেলে সদায় তেওঁলোকৰ বৃহৎ ধনৰ তেওঁলোকৰ এটা জুৱা খেল হয় সিদিনালৈকে বঙাইগাঁৱৰ ঘৰতে অক্ষয় উৰফে আখিয়াক পলোৱাৰ সুযোগ দিয়া কাণ্ডত ক্ষোভিত বঙাইগাঁওবাসী আমি বাৰ বাৰ অভিযোগ কৰিছিলোঁ যে অসম আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে চিআইডিয়ে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে কিন্তু তেওঁ কেৱল ৰাজনৈতিক প্ৰভাৱৰ কাৰণে আখিয়া চান্দক গ্ৰেপ্তাৰ কৰা নাছিলে আৰু শেষত আখিয়া চান্দক আমি অনুভৱ কৰিব পাৰিছোঁ আমি গম পাইছোঁ যে আখিয়া চান্দক প্ৰভাৱশালী নেতাৰ কথা মতে পলুৱাই পঠোৱা হৈছে পলুৱাই পঠোৱাৰ পিছত অসম পুলিচে গৈ তেওঁৰ ঘৰত ছিল মাৰিছে ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পাছত পলাতক অক্ষয় চান্দ বৈদ্য উৰফে আখিয়া চান্দক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহাৰ দাবী উঠিছে বঙাইগাঁৱত বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট আহি আছে নিৰ্বাচন আৰম্ভ হ'ল দল বাগৰাৰ ৰাজনীতি আজিলৈকে কংগ্ৰেছত থকা নেতাজনক আপুনি কাইলৈ হয়তো দেখা পাবও পাৰে বিজেপিৰ হৈ ভোট খুজি আপোনাৰ দুৱাৰে দুৱাৰে হয়তো ঘূৰি ফুৰা নেতাজনেও পোছাক সলোৱাৰ দৰে সলাব পাৰে ৰাজনৈতিক দল উলট পালট ৰাজনীতি কংগ্ৰেছলৈ বিজেপি নেতা কংগ্ৰেছলৈ নিৰ্বাচনৰ পূৰ্বে পুনৰ আৰম্ভ হ'ল দল বাগৰাৰ ৰাজনীতি নিশ্চিত হৈছে কংগ্ৰেছ বিধায়ক ৰাজদীপ গোৱালাৰ বিজেপিত যোগদান বিজেপিত যোগদানৰ অপেক্ষাত কংগ্ৰেছৰ আৰু কেইবাজনো জনজাতীয় নেতা যথেষ্ট জনজাতীয় নেতা আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব ৰাজদীপ গোৱালা মই ভাবোঁ যে তেখেত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব কংগ্ৰেছ দলৰ দেশক ভাল পোৱা কেইবাজনো নেতা নিৰ্বাচনৰ আগতে সকলোৱে যোগদান কৰিব বিজেপিত যোগ দিব বিপিএফৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়েও ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ দাবী কংগ্ৰেছলৈ আহি আছে বিজেপিৰ বহু কেইজন নেতা ইতিমধ্যে আৰম্ভ হৈছে কংগ্ৰেছৰে যোগাযোগ নিজৰ পক্ষলৈ অনাৰ বাবে হাগ্ৰামা বাহিনীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে কংগ্ৰেছে হাগ্ৰামাটো আমাৰ কংগ্ৰেছৰ লগত সুদীৰ্ঘ 15 বছৰ তেওঁ আমাৰ কংগ্ৰেছৰ লগত এটা সম্পৰ্ক আছিল গতিকে হাগ্ৰামা আহিলে আমি ভাল পাম আৰু আমি যোগাযোগো তেওঁৰ লগত কৰি আছোঁ যে বিজেপিৰ কেইবাগৰাকীও নেতাই যে আমাৰ দলৰ লগত যোগাযোগ কৰি আছে আৰু তেওঁলোকে নিৰ্বাচনৰ আগমুহূৰ্তত আমাৰ দলত যোগদান কৰিম বুলি এটা যোগাযোগ কৰি আছে বাৰে বাৰে প্ৰস্তাৱ প্ৰত্যাখ্যানৰ পাছতো নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাজ্যৰ দলক কংগ্ৰেছ মহাজোঁটত চামিল কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছে
অখিল গগৈৰ লগত ৰাইজৰ দলৰ লগত আমাৰ যোগাযোগ চলি আছে আৰু আমি যিটো অসম জাতীয় পৰিষদ তেওঁলোকৰো কেইবাগৰাকী নেতাৰ লগত আমাৰ যদিও তেওঁলোকে সঁহাৰি দিয়া নাইকিয়া এতিয়ালৈকে তেওঁলোকে নিগেটিভেই কৈ আছে তথাপিও আমাৰ পিনৰ পৰা যোগাযোগ চলি আছে আৰু আমি কৈছোঁ আমি অসমৰ স্বাৰ্থত আৰু বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত আমি কংগ্ৰেছ দলে শেষ মুহূৰ্তলৈকে আমাৰ দুৱাৰ তেওঁলোকৰ কাৰণে খোলা ৰাখিম নিৰ্বাচনৰ পূৰ্বে এই পৰম্পৰা নতুন নহয় ক্ষমতাই যাৰ লক্ষ্য অনীতিয়েই যাৰ নীতি ঠাউনি নোপোৱা মাছে পানীৰ গভীৰতা বিচাৰিবই ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সময় এইখিনিতে আন এটা বাণিজ্যিক বিৰতিৰ নিউজ ফ্লাশ